সেইটো টাইমত সেইটো অপাৰেশ্যন কৰোঁতে BOP-টো উলিয়াই থৈছিলে তেতিয়া ৱেল হেডত মানে কামটো কৰিব পাৰে সেইটো বহুত নৰ্মেল অপাৰেশ্যন হয় সেইটো কিন্তু সেইটো দুৰ্ঘটনা তেনেকুৱা হৈ গ'ল এটা ডাঙৰ কিন্তু কেনেকৈ হ'ব পালে মানে এনেকুৱা ঘটনাটো সচৰাচৰ নহয় লাষ্ট ৱাজ ইন ডিকম 2005 শ্ৰী মিশ্ৰ একচুৱেলি কি হয় আপোনাৰ একচুৱেলি কি হয় আমাৰ ৱেলত সৰু সুৰা এই কিক মাৰি থাকে আমি কণ্ট্ৰল কৰি থাকোঁ কিন্তু এনেকুৱা বস্তু ব্ল' আউটটো এই 2005ত হৈছিলে ডিকমত তাৰপিছত এতিয়া হৈছে ৱেল প্ৰেছাৰটো বহুত হাই আছে সেইকাৰণে কণ্ট্ৰল কৰিব নোৱাৰিলে সেইটো টাইমত চাওক মই যদি এখন গাড়ী চলাই গৈ থাকোঁ গাড়ীখনত কিবা কিবি অসুবিধা এটা হ'ব বুলি মই ধৰক ক'ৰবাত ধৰক ক্লাছৰে প্ৰব্লেম ব্ৰেকৰে প্ৰব্লেম বা দৰ্জাৰ প্ৰব্লেম বা মটৰত চাউণ্ড কৰিছে মই লাহে লাহে গম পাম যে চামথিং ইজ হেপেনিং অৰ চামথিং ইজ গোয়িং টু হেপেন হঠাৎকৈ গাড়ীখন জ্বলি নাযায় বা ধুমকৈ ফুটি নাযায় এনেকুৱা কোনো ইণ্ডিকেশ্যন পোৱা নাছিল যে যিখিনি মানুহে তাত কাম কৰি আছিলে শ্ৰী মিশ্ৰ নহয় আপোনাৰ উদাহৰণটো বহুত ঠিকে আছে এই গাড়ী হ'লে কিবা এটা ইণ্ডিকেশ্যন দিয়ে কালি বেয়া হ'ব কিবা হ'ব সেইটো কৰি মানুহটো ৰিপেয়াৰ কৰিব পাৰে তেনেকৈ আমাৰ বেলেগ ৱেলত দিয়ে অকণমান কিক মাৰে সেইটো কৰে আমি ৰিপেয়াৰ কৰি দিওঁ কিন্তু আপুনি চাব গাড়ী চলাওঁতেও বহুত জেগা সেইটো ৰিপৰ্ট আহে যে গাড়ী চলি আছিলে ছাডেনলি জুই লাগি গ'ল যদি জুই লাগি গ'ল তেতিয়া আপুনি একো কৰিব নোৱাৰে একো ইণ্ডিকেশ্যন নাছিলে তেনেকুৱা সেইটো দুৰ্ঘটনাটো হ'ল সেই দুৰ্ঘটনাটো আমি মানে চবেই দুখী হৈ আছে তেনেকৈ হ'ব নালাগে কিন্তু মানে অকস্মাতে হ'ল সেইটো এতিয়া যে গেছটো ওলাই গৈ আছে কিমান জোৰে ওলাই গৈ আছে বা কিমান দূৰৰ ডেফ্টৰ পৰা গৈ আছে কাৰণ সেইটোতো প্ৰডিউচিং ৱেল আছিলে সেইটো প্ৰডিউচিং ৱেল আছিলে আপোনাৰ তেতিয়া ৱেল ডেফটো আছিলে 3870 মিটাৰ 3870 মিটাৰ তাৰপৰা গেছটো গৈ আছে আৰু গেছ ইনিচিয়েলি 80,000 মান আছিলে এতিয়া 90,000 প্লাছ মান গৈ আছে তাৰপৰা গেছ আৰু ওপৰত চিধা গৈ আছে এই বস্তুটো মানে যিকোনো মুহূৰ্তত জুই লগাৰ এটা ডাঙৰ সম্ভাৱনা আছে আৰু শংকা আছে আৰু লাগিলেতো সৰ্বনাশ কথা হ'ব জুই লাগিলে ডেমেজটো বহুত বেছি হ'ব সেইকাৰণে আমি চব প্ৰিকশ্যন লৈছোঁ তাত ফায়াৰ টেণ্ডাৰ 5-6টামান লগাই থৈছোঁ গেছৰ এটাই বস্তু ভাল যদি ৱেট থাকে কুল হৈ থাকে পানী সোমাই থাকে তাত তেতিয়া তাত জুই নালাগে সেইকাৰণে আমি তাত এনুলাছত এটা ভাল্ব লগাইছোঁ পানী কণ্টিনিউৱাছ পাম্প কৰি আছোঁ তলত গেছ যিটো আহি আছে এতিয়া পানীৰ লগত আহি আছে সেইকাৰণে জুই লগা সম্ভাৱনাটো বহুত কম হৈ গৈছে যিমান প্ৰিকশ্যন পাৰোঁ আমি লৈ আছোঁ সেইটো আমি এইটো মই আকৌ গাড়ীৰ এক্সাম্পলটো দিম গাড়ী এখন যদি কিবা কাৰণে গাড়ীখন যদি স্পীড ৰখাব লাগে এটা ব্ৰেক বোলা ছিষ্টেম আছে ব্ৰেকটো বেয়া হ'লে হেণ্ড ব্ৰেক এটা আছে এই ধৰণৰ কিবা অট'মেটেড নিশ্চয় ছিষ্টেম এটা আছে আপুনি চাগে BOP মানে ব্ল' আউট প্ৰটেক্টৰৰ কথা কৈছে সেই ধৰণৰ ছিষ্টেমটো নিশ্চয় থাকিব লাগিছিল বা নাছিল নে এফেক্টিভ হৈ পেলাই যিটো আপুনি BOP বুলি বা তাক কয় ব্ল' আউট প্ৰটেক্টৰ সেইটো আছিলে ৰাইট সেইটো ইউ আৰ ৰাইট ব্ল' আউট প্ৰটেক্টৰটো আছিলে এতিয়া সেইটো উলিয়াই পেলাই ৱেল হেডৰ ওপৰত কাম কৰি আছিলে ৱেল হেডত কাম কৰা টাইমতে ব্ল' আউটটো হৈ গ'ল কণ্ট্ৰল কৰিব নোৱাৰিলে ইমান হাই প্ৰেছাৰ গেছ আহিলে সেইটো BOP আছিলে কিন্তু খুলিছিলে সেইটো ৰিপেয়াৰ কৰিবৰ কাৰণে ৱেল হেডটো এইটো নৰ্মেল অপাৰেশ্যন দে Was it not some sort of a negligence from the Oil India staff or the executive who are supposed to look after at least drilling or কথা লগি পেলাই এইটো বস্তুটো পুৰা ইনভেষ্টিগেশ্যন হৈ আছে গভৰ্ণমেণ্ট এজেঞ্চি আছে আমাৰ ইণ্টাৰনেল কমিটি আছে OISD আছে DGMS আছে চবেই ইনভেষ্টিগেশ্যন কৰি আছে আৰু ওলাব বস্তুটো কোন কাৰ ভুল আছে কি আছে এই ডেফিনেটলি ওলাব ইট উইল টেক ফিউ ডেজ ফ্ৰম ইয়াৰ চাওক মই এই অনুষ্ঠানটো কৰিবৰ কাৰণে মই কিছু অনুসন্ধান কৰিব লগা হৈছিল আৰু যিটো দেখিবলৈ মই খবৰবিলাক পাইছিলোঁ ফ্ৰম ভেৰিয়াছ কোৱাৰ্টাৰ অফ ইয়ৰ অৰ্গেনাইজেশ্যনছৰ বাহিৰৰ ভিতৰত প্ৰায় 30-32 মিনিটমান আগৰ পৰা ইণ্ডিকেশ্যন পাইছিলে যে দেৰ আৰ ছামথিং ইজ হেপেনিং ইন ডেট ৱেল যিটো আপুনি কিক বুলি শব্দটো কৈছে
মই ইমান টেকন'লজি নাজানো এই বিষয়ে, কিন্তু তাত কিছুমান ইণ্ডিকেশ্যন পোৱা গৈছিলে। আৰু ইমান ছফিষ্টিকেটেড ইঞ্জিনিয়াৰিঙৰ বস্তু এটাত এই ধৰণৰ ইণ্ডিকেটৰটো বহুত থাকিব, এইটোতো সাধাৰণ প্ৰচাৰ নহয়। তো এই পাৰ্টিকুলাৰ 30-35 মিনিটৰ সেইখিনি সময়ত সেই কোৱালিটিভ যিটো প্ৰেছে কাম কৰিব লাগিছিলে সেইখিনি কৰিব পৰা নগ'ল নেকি অইল ইণ্ডিয়াৰ সেই ষ্টাফ বা যিখিনি টেকন'ক্ৰেটছ মানুহ তাতে আছিলে? শ্ৰী মিশ্ৰ, সেইকাৰণে ইনভেষ্টিগেশ্যনটো হ'ব, তাত এটা এটা বস্তু চেক কৰিব, চব বস্তু ৰেকৰ্ড হৈ থাকে, তাত নিজে নিজে ওলাই আহিব কি হৈছে কি নাই। আৰু ডেফিনেটলি মই আপোনাক এচিয়'ৰ কৰিব পাৰোঁ, যদি কোনোবা মিষ্টেক হৈছে ষ্টাৰ্ণ একশ্যন উইল বি টেকেন। চাওক এই মুহূৰ্তত মানুহে ৰিপৰ্টটো আহিব দিওঁ, মই কম্পেনচেশ্যন সেইবিলাক পিছলৈ যামগৈ, নেক্সট আছে সুধিবলগীয়া, কিন্তু মই এই মুহূৰ্তত বিচাৰিছোঁ এটা আপোনাৰ পৰা কমপ্লিট এচিউৰেঞ্চ যে যিজন মানুহ বা যিজন মানুহে ইয়াত তদন্তত ওলাব, দে উইল বি গিভেন এক্সেম্পলাৰী পানিছমেণ্ট চ' দ্য ৰেষ্ট অফ দ্য অইল ইণ্ডিয়ান ন' that this is not going to happen again because of drilling. Sri Mishra. That you please rest assured, we have announced here, investigation is going on, and whatever is coming out, anybody is found guilty, any level, punishment will be there. Please get assured. চাওক অইল ইণ্ডিয়া লিমিটেডৰ প্ৰতি সকলো মানুহৰ এটা সদ্ভাৱ আছে, সৰুৰে পৰা এই ফুটবল খেলা অইল ইণ্ডিয়া টিমৰ পৰা দিশৰ পৰা দে আৰ ন'ন ফৰ দেয়াৰ টেকন'ক্ৰেটছ। আগৰ মানুহখিনিক লৈ বা বহুদিনলৈকে সদায় খুব ৰিস্ক ফ্ৰী বা এক্সিডেণ্ট ফ্ৰী ঘটনাবিলাক হৈ থাকে। অফ লেট এটা বিশেষকৈ ড্ৰিলিং এক্সপ্ল'ৰেশ্যনৰ ক্ষেত্ৰত সেইফালৰ মানুহৰ ফিল্ডৰ মানুহৰ ক্ষেত্ৰত কোৱালিটি বা কমি গৈছে নেকি বা কমপ্লেচেঞ্চি এটা আহিছে নেকি অইল ইণ্ডিয়াৰ মানুহখিনিৰ ক্ষেত্ৰত, যাৰ কাৰণে এই ধৰণৰ ঘটনা এটা হ'ব পালে বা এনেকুৱা ঘটনা আৰু হওঁ ক'ৰবাত আছে? তেনেকৈ কমপ্লিচেঞ্চিটো একো অহা নাই, সেইটো বহুত ৰিস্কি অপাৰেশ্যন, আৰু মানুহবিলাক বহুত কেয়াৰফুল কৰি কাম কৰে। আৰু অইল ইণ্ডিয়াটো আপুনি জানে ইয়াৰ ওচৰ পাজৰৰ মানুহৰ লগত কিমান দিনৰ পৰা জড়িত হৈ আছে, আমাৰ আন্তৰিক এটা সদ্ভাৱ আছে মানুহবিলাকৰ লগত, তাৰ কাৰণে আমি ছেফটি ফাৰ্ষ্ট আমাৰ শ্লোগান হয়, আমি ফুল প্ৰিকশ্যন লৈ একো কমপ্লিচেঞ্চি নাথাকাকৈ আমি কামটো কৰি থাকোঁ। তাত এটা দুটা দুৰ্ঘটনা এনেকৈ হ'ল, বহুত আনফৰ্চুনেট, কিন্তু আমি মানে কণ্ট্ৰল কৰিবলৈ পূৰা চেষ্টা কৰি আছোঁ। আমাৰ মানুহবিলাক টেকনিকেলি ভেৰি চাউণ্ড, ইহঁতি গৈ ফৰেনত বেলেগ বেলেগ জেগাত এটি ড্ৰিলিং কৰি আহিছে, ভেনেজুৱেলা, ৰাছিয়া হ'ল, গেবনত মই নিজে আছিলোঁ, আমি বেলেগ বেলেগ টেকন'লজিত আমি কাম কৰিছোঁ, একো তেনেকুৱা প্ৰব্লেম অহা নাই। কিন্তু সেইটো এটা আহিলে এইটো আনফৰ্চুনেট, আমি সেইটো চাই আছোঁ মানে। চাওক এইটো এটা ৱৰ্ক অভাৰ ৰিগ, অৰ্থাৎ এটা প্ৰডিউচিং ৱেল হৈ আছিলে, তাত গৈ পেলাই তাত কিবা কাম কৰিব লগা হৈছিল বা মেইনটেনেঞ্চৰ কাৰণে, চ' ইট ৱাজ এ ৱৰ্ক অভাৰ ৰিগ। ডিকমৰ ক্ষেত্ৰত দেৰ ৱাজ ন' ৰিগ, গতিকে এতিয়া এটা ৰিগ তাতে আছে সেই ব্ল'টোৰ ওপৰত। গতিকে এতিয়া যেতিয়া আপোনালোকে কাম কৰিবলৈ নুমাবলৈ বা কণ্ট্ৰল কৰিবলৈ চেষ্টা কৰিব, ডিকমতকৈ চিটুৱেশ্যন বেয়া নে ডিকমতকৈ ভাল? মানে কমপ্লিট এফালে জুই লাগিছিল ডিকমত, ইয়াত জুই লগা নাই, কিন্তু ডিকমৰ ৰিগ নাছিল, ইয়াত ৰিগ আছে। চ' একজেক্টলি চিটুৱেশ্যনটো কেনেকুৱা এতিয়া টেকনিকেলি বা সহজে মানে বুজিব? কাৰণ প্ৰশ্নটো কিয় সুধিছোঁ মই, সকলোৰে কথা কেতিয়া বন্ধ হ'ব? গম পাইছোঁ এইটো। আপুনি চাওক, যদি ডিকমত আপুনি নিজে ক'লে ইট ৱাজ এ প্ৰডিউচিং ৱেল, তাত একো ৰিগ নাছিলে, একো পাইপ নাছিলে, কিন্তু জুই আছিলে। ইয়াত জুই নাই, কিন্তু বাকী চব আছে, ৰিগ আছে, ৰিগৰ ওপৰত পাইপ আছে, ষ্ট্ৰাকচাৰ আছে, সেইকাৰণে এইটো বেছি কমপ্লেক্স কম্পেয়াৰ্ড টু ডিকম। খালি জুইটো বাদ দিছোঁ, জুই হ'লে আৰু বেয়া অৱস্থা হ'লহেঁতেন। সেইকাৰণে মানে এনেকুৱা আমি প্ৰিকশ্যন লৈ কাম কৰিব লৈছিলোঁ, যিটো বস্তু আমি যিমান স্পেচ এভেইলেবল আছে তাৰ ভিতৰত আমি ৱেলটো কেপ কৰিবলৈ আমি চেষ্টা কৰি আছোঁ, আৰু 2-3 দিনৰ ভিতৰতে ফাৰ্ষ্ট এটেম্পটো হ'ব। এই যে আমাৰ টীম আছে, ONGC কমপ্লিট টীম আছে ইয়াত। আৰু এতিয়া আপুনি যে ক'লে ফাৰ্ষ্ট এটেম্পটো হ'ব, মোক অকণমান এই কণ্ট্ৰললৈ জানিব বিচাৰে, কণ্ট্ৰলটো কৰিবৰ কাৰণে এতিয়া কি কৰিব? ইন হাউচ কিছুমান এটেম্প কৰিব, বাহিৰৰ পৰা কোনোবা আহিব? বিকজ এজ ফাৰ এজ অইল ৱেল, ৱাইল্ড ৱেল কাপিঙৰ কথা কওঁ, ইজ এ ভেৰি ভেৰি স্পেচিয়েলাইজ জব। কেনেকৈ বস্তুটো আগবঢ়াব বুলি ভাবিছে আপোনালোকে? আৰু সেইটোৱে চবেই জানিব বিচাৰে এতিয়া। আমাৰ লগত ONGC CMT টীম আছে, আমাৰ চব CMT এক্সপাৰ্ট আছে। CMT মানে ক্ৰাইচিছ মেনেজমেণ্ট টীম। হয়, আৰু আমি এতিয়া ইন হাউচ এটা ডিজাইন কৰি এটা ভাল বনাইছোঁ, আৰু এটা ট্ৰলি বনাই তাৰ ওপৰত আমি BOP টো ৰাখি
so that nobody is exposed to that environment. It will be mechanically done. ইমান স্পেচ আমি পাইছোঁ সেইটো বস্তুটো লৈ যাম ৰেলেদি তাত গৈ আমি ৱেলৰ ওপৰত বহাবলৈ চেষ্টা কৰিম আমি মানে আশাবাদী সেইটো হ'ব সোনকালে হ'বগৈ মানে মই যদি সহজকে বুজো মই ইমান আকৌ কৈছো ইটছ নট মাই ড্ৰিলিং অৰ ইমান নাজানো বিঅপি মানে এটা ইণ্টাৰনেল যদি ভিতৰৰ পৰা যিটো প্ৰেছাৰ আহিছে তাতকৈ এক্সটাৰ্নেল প্ৰেছাৰ এটা বেছি হ'ব লাগিব তেতিয়াহে বস্তুটো আপুনি কাপিং কৰিব পাৰিব ইজ ইট এম আই ৰাইট অৰ ৰং ফাৰ্ষ্ট অফ অল আই এম ভেৰি লেমেন অন ডেট ৱেটটো বেছি হ'ব লাগে মানে ইণ্টাৰনেল প্ৰেছাৰটোতকৈ বেছি হ'ব লাগিব কাটিং নহয় সেইটো তাৰ ওপৰত যিটো ৱেল আছে হয় তাতকৈ বেছি হ'বই লাগিব আমাৰ ইণ্টাৰনেল ৱেলৰ যিটো প্ৰেছাৰ আছে 3,500 PSI আছে আৰু BOP আছে আমাৰ 10,000 PSI সেইকাৰণে আমি বেলেগ এটা BOP মোবিলাইজ কৰিছোঁ আৰু সেইটো আমি ৱেলৰ যিটো ৱেল আছে তাৰ মুখৰ ওপৰত থৈ দিম এইটো তাৰমানে এই এটেম্পটো ইন হাউচ যদি ইন কেছ চব ঠিকে থাকে হৈ যায় নেক্সট 72 আৱাৰ্ছ আৰ ভেৰি ক্ৰুচিয়েল মানে এইটো আমি আটেম্প কৰি আছোঁ এইটো হ'বই খালি সেই অলপ বৰষুণ দিয়াৰ কাৰণে অকণমান জবটো হেম্পাৰ হৈছে জাগাটো স্লাছি এইটো বস্তু অপাৰেশ্যন কৰিবৰ কাৰণে বহুত প্ৰিকশ্যন ল'বলগীয়া হৈছে ওচৰত আমি এটা পুখুৰী খান্দিবলগীয়া হৈছে তাৰপৰা কণ্টিনিউৱাছ হয় কণ্টিনিউৱাছ কি কওক কণ্টিনিউৱাছ পুখুৰীটোৰ পৰা কি কৰিছে কণ্টিনিউৱাছ আমি পানী ফ্ল'টো ৰাখিছোঁ তাৰপিছত যিমান তাত ডেব্ৰি বস্তু আছিলে ক্ৰেন আছে সেইবিলাক চব লাহে লাহে আমি গুচাই আছোঁ সেইকাৰণে অলপ টাইম লাগে জেগা ৱৰ্কিং স্পেচটো বহুত কম আছে সেইকাৰণে টাইম লাগিছে ছেফ এটাও স্পাৰ্ক হ'ব নালাগে এনেকুৱা প্ৰিকশ্যন লোৱা হৈছে I have seen many reports many colleagues of mine have reported that Singapore pa kuno ba expert aise Americans aise or you are interested to bring in somebody exactly ekhinir bahiror pra ako beleg expert ahi ase niki beside this jitu effort apnalage korise Shri Mishra bahira alert boli eta party ase hoy Singapore ami Singapore heikane select koilu ki tapa immediately ahibo paribo 4 ঘণ্টা 5 ঘণ্টা লাগিব গুৱাহাটীলৈ গুৱাহাটীৰ পৰা ডিব্ৰুগড় লেণ্ড কৰিব এটি এই এলাৰ্ট আহিব এণ্ড দে আৰ এক্সপাৰ্ট ইন দিছ এৰিয়া ৱৰ্ল্ডত 3টা পাৰ্টি আছে এক্সপাৰ্ট বাকী 2টা USAত আছিলে এইটো ছিংগাপুৰত আছিলে সেইকাৰণে আমি এটা মোবিলাইজ কৰিছোঁ দে উইল অলসো হেল্প আছ one is a boot and coat one is I think wild management এনেকুৱা ধৰণৰ কোম্পানীবিলাকৰ নাম মই দেখিছোঁ কিন্তু জানিব বিচাৰিছোঁ এটা কথা wild whale আছে boot and coat আছে সেইটো এলাৰ্ট মই জানিব বিচাৰিছোঁ এটা কথা এই বস্তুটো আপোনালোকৰ যিটো মিছন সেইটো ফেইল হ'লেহে ছিংগাপুৰৰ পৰা আহিব নে দে আৰ অলৰেডি অন দেয়াৰ ৱে they are arranging an aircraft অলপ সেই কোভিডৰ কাৰণে প্ৰব্লেম হৈছে হয় ভিজা এটাৰ 1 ঘণ্টাত আমি কৰালোঁ আমাৰ পেট্ৰলিয়াম মিনিষ্ট্ৰী থ্ৰু দি এইটো যোগাযোগ কৰি এটাৰ হাই কমিশ্যনাৰ লগত কাম কৰি লগে লগে ভিজা হ'ল নাও এয়াৰক্ৰাফ্টটো এটি ক্লিয়াৰেন্স লৈ আছে তাত চেনিটাইজেশ্যন চলি আছিলে প্ৰবেবলি কালি এটি ষ্টাৰ্ট দি কালি ৰাতি এটি আহি পাই যাব লাগে এইটো আমি আশা কৰিছোঁ নাও কাম টু দ্য মেইন কুৱেশ্যন পাৰ্টটো হ'ল এবাউট নট টেকনিকেল কিন্তু হ'ল সেইটো হ'ল ৰিলিফ এণ্ড মানুহখিনিক কেনেকৈ কম্পেনচেশ্যন দিয়া যায় 600 মানুহ আছে পৰিয়াল আৰু মোৰ হিচাপ এতিয়া দেখোঁ যে 4টাকৈ আশ্ৰয় শিবিৰত আছে আৰু তেওঁলোকৰ আজি শেহতীয়া বাতৰি আহিছে আপোনালোকক কালি দিনৰ 12 বজাত সময়ো দিছে যে হোৱাট একজেক্টলি তেওঁলোকক আপুনি কি ক'ব বিচাৰে কাৰণ চাওক আপোনালোকে টেকন'লজি আনিব কেপিং হ'ব চব ঠিকে আছে ইউ হেভ মেক এ হিউজ লছ চব বুজিলোঁ কিন্তু সেই মানুহখিনিক কল্পনা কৰক জীৱনৰ কাৰণে সাংঘাতিক ঘটনা হ'বলৈ হ'লগৈ মই জানিব বিচাৰিম একজেক্টলি আপোনালোকে তেওঁলোকৰ লগত কি কৰিব বিচাৰিছে কেনেকৈ সহায় কৰিব বিচাৰিছে হাউ ফাষ্ট হাউ মাছ দে আৰ এক্সপেক্টিং নাই সেইটো মই আপোনাক কওঁ আপুনি অইল ইণ্ডিয়া বেকগ্ৰাউণ্ড মোতকৈ বেছিয়ে জানে কিমান বছৰৰ পৰা আছে কিন্তু এনিৱেৰ এনি হেল্প অইল ইণ্ডিয়া ইজ দ্য ফাৰ্ষ্ট কোম্পানী টু গ' ইয়াতো আমি নিজে আহি পেলাই গৈ ছাইটত গ'লোঁ আমি ৰিলিফ কেম্পত গ'লোঁ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনক আমি ফুল ফ্ৰীডম দিছোঁ প্লিজ গিভ আছ এ লিষ্ট এণ্ড হোৱাট এভাৰ ইজ দ্য লছ এণ্ড ইমিডিয়েট আমি এটা এমাউণ্টটো দিম বিফ'ৰ এছেছমেণ্ট অফ দ্য এণ্টায়াৰ লছ এণ্ড অল সেইটো আমি উই আৰ ৰেডি যেতিয়া আমি লিষ্টটো পাই যাওঁ তেতিয়া আমি কৈ দিওঁ এটা মই আপোনাক বস্তু ইণ্ডিকেট কৰিব পাৰোঁ যিটো আমি ইণ্ডিকেশ্যন পাইছোঁ 1600মান ফেমিলি হৈছে
1600 ফেমিলি এফেক্টেড হৈছে ওচৰ পাজৰ যদি এই ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনে অহা ধৰক 4 বা 5 দিনৰ ভিতৰত তেওঁলোকৰ পাবলগীয়া সেই হিচাপ নিকাচখিনি কৰি দিয়ে এজামশ্যন মই কৈছোঁ 4 বা 5 দিনত চ' আপোনাক এসপ্তাহত আপুনি কামখিনি কৰি দিব পাৰিব কেন ইউ এচিয়ৰ দিছ অন পাব্লিক টেলিভিশ্যন নাও দ্য 7 days you will be able to help them out at least preliminary money একদম we can yes we will try to do it within 3 days এটো মই আপোনাক আশ্বাসন দিলোঁ আৰু এইখিনিতে কিন্তু মই শ্ৰী মিশ্ৰক ৰখাই পেলাই দৰ্শকসকলৰ বিশেষকৈ যিসকলে শুনি আছে মই জানিব বিচাৰোঁ বহুত সময়ত এনেকুৱা সময়ত ক্ৰিটিকেলি মই আগতে পাইছোঁ কিছুমান সংগঠনে এটা মেৰ পাছ লগায় নিজৰ ইণ্টাৰেষ্ট কিছুমান নি পেলাই ডাঙৰ বহুত সময়ত এই ধৰণৰ কম্পেনচেশ্যন মেনেজমেণ্টত কিন্তু খেলি মেলি কৰিছে আশা কৰিছোঁ এই মুহূৰ্তত সেই যেন কামবিলাক সেইসকলে নকৰে যি 1600 পৰিয়ালে পাব লগা আছে তেওঁলোকে অহা 10 দিনৰ ভিতৰতে অন্তত এইখিনি পাওক মাজত অমুক লাগে তমুক লাগে বুলি এবিধ চক্ৰ আছে কিছুমানে গৈ আল্টিমেটলি শেষত সেই 16টা পৰিয়ালে কিন্তু ঠগ খাই যায়গৈ চৰকাৰৰ বাদ দিয়ক অইল ইণ্ডিয়া দিবও বিচাৰিব কিন্তু মাজত এই কাৰবাৰটো কৰাৰ কিন্তু মই উদাহৰণ আগতে মই বহুতবাৰ দেখিছোঁ অইল ইণ্ডিয়া নহয় বেলেগ PSU ক্ষেত্ৰত অইল ইণ্ডিয়া তাৰ ভিতৰত আছে এইবাৰ যাতে নহয় কামিং বেক টু এগেইন শ্ৰী মিশ্ৰ মোৰ নেক্সট কুৱেশ্যনটো হ'ল এভাৰেজ ৰাফলি আপুনি এটা আইডিয়া দিব পাৰেনে ধৰক এবিঘামান মাটিৰ এটা মজলীয়া ধৰণৰ ঘৰ আছিলে তেওঁলোকৰ গছ চছো আছিলে তামোলৰ এখন অসমীয়া সাধাৰণ মানুহৰ যিখন বাৰী থাকে তেওঁলোকে কি কম্পেনচেশ্যন পাব বা কি ধৰণৰ এটা পেকেজ পাব এটলিষ্ট মই যদিও আশা নকৰোঁ যে আপুনি গোটেইখিনি ক'ব পাৰিব বাট কেন ইউ গিভ মি ৰাফ আইডিয়া আপুনি কি জানি এতিয়ালৈকে গম পায় এই ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনে এটা কমিটি বনাই দিছে তাত এনিমেল হাজবেণ্ডাৰী আছে এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট আছে সব মিলি পেলাই ৱাইল্ড লাইফ আছে সব মিলি এটা এছেছমেণ্ট কৰিব আৰু যিটো আহিব আমি একো তাত সেইটো কৰিবলৈ নাযাওঁ উইল পে ইট হোৱাট এভাৰ দে টেল আছ আজি যে 12টা বজাত সময় এটা দিছে সেইটো কি হৈছে দুখৰ কথা আমি ডেফিনেটলি সেইটো কৰিম মানুহবিলাক আজি টিভিত দেখিবলৈ পাইছিলোঁ যে 12 মিটিংখন আমি ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনক জনাই দিছোঁ তেওঁলোক নহয় আজি এটা 12টা বজাত অহাকালি 12টা বজাত এটা সময় দিছে আপোনালোকক তেওঁলোকৰ যারা স্থানীয় ৰাইজে হোৱাট ইজ এক্সেক্টলি ডেট তেওঁলোকৰ কি ফেইল হ'ল আপোনালোকৰ ডিছকাশ্যন যে 12টা বজাত সময় দিব লগা হ'ল শ্ৰী মিশ্ৰ সেইটো মই মানে গম পোৱা নাই এতিয়ালৈকে কিহৰ কাৰণে সেইটো হৈছে কিন্তু আমি ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ লগত আজিও ৱেল ছাইটত গৈছে আমাৰ পেট্ৰলিয়াম মিনিষ্ট্ৰী জইণ্ট ছেক্ৰেটাৰী আহিছে আমাৰ পুৰা এণ্টায়াৰ বৰ্ড ইয়াত আছে আমি বহুত চিৰিয়াছলি লৈছোঁ তেনেকুৱা একো গেপ হ'ব নালাগে যদি কিবা আছে মই চেক কৰিব লাগিব কি আছে আমি লগে যেতিয়া ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন দিয়ে আমি লগে লগে সেইটো ডিষ্ট্ৰিবিউট কৰিম এতিয়া তাৰ পৰা মই আহিম নেক্সট কুৱেশ্যনটোলৈ সেইটো হ'ল যে আপোনালোকৰ বাগজান য'ত এই ৱেলটো ভেৰি ক্ল'জ টু ডিব্ৰু চৈখোৱা আৰু সেইখিনিক লৈ ইতিমধ্যেই এনভাইৰনমেণ্টৰ যিটো সম্পূৰ্ণ লবিত খুবেই এটা মাহল এটা পাব্লিক নেৰেটিভ তৈয়াৰ কৰা হৈছে বা হৈছেগৈ যে ডিব্ৰু যিখিনি আপোনালোকৰ নতুন অইল এক্সপ্ল'ৰেশ্যন আছে য'ৰ কাৰণে আপোনালোকে লাইচেঞ্চো পাইছে এডভাৰটাইজমেণ্টো দিছে বাট ডিব্ৰু চৈখোৱা তাতে আপোনালোকৰ হ'বলগীয়া ৱেল এক্সপ্ল'ৰেশ্যনত এনভাইৰনমেণ্টেল এছপেক্টত বহুত হাৰ্ম হ'ব পাৰে এই কথাটো এই মুহূৰ্তত শংকা আপুনি আকৌ কৈছোঁ অসমৰ ওৱান অফ দ্য মষ্ট লাভ পাব্লিক ছেক্টৰ ইউনিটৰ CMD হিচাপে হাউ উইল ইউ এচিয়ৰ মি যে সেইটো নহ'ব শ্ৰী মিশ্ৰ সেইটো চাওক আপুনি মানে ৰাইটলি কৈছে most loved পাব্লিক ছেক্টৰ অইল ইণ্ডিয়া হয় আমি কেতিয়াও এনি এনভাইৰনমেণ্ট এনি মানুহক কাকো আমি এইটো লোকচান কৰিবলৈ নাযাওঁ ডিব্ৰু চৈখোৱা যিটো আছে আমি তাত নোসোমাওঁ ডিব্ৰু চৈখোৱা আমি সেই তাত তলতে ড্ৰিলিং কৰিম আৰু 3000 মিটাৰ তলত গৈ তাৰপিছত আমি 2000 মিটাৰ হৰিজেণ্টেল যাম সেইকাৰণে আমি ডিব্ৰু চৈখোৱা একো আমি টাচ নকৰোঁ সেইটো আপুনি ৰেষ্ট এচিয়ৰ্ড এই যিটো আপুনি 3000 মিটাৰ তললৈ গৈ মানে 3 কিলোমিটাৰ তললৈ গৈ তাৰপিছত 2 কিলোমিটাৰ আপুনি হৰাইজেণ্টেল যাব হুইচ ইজ কল এক্সটেণ্ডেড এক্সটেণ্ডেড ড্ৰিলিং এক্সটেণ্ডেড ৰিচ ড্ৰিলিং সেই বস্তুটো আমাৰ ERD এক্সটেণ্ডেড ৰিচ ড্ৰিলিং এনেকৈ হৈ যায়গৈ সেই বস্তুটো বাৰু নৰ্থ ইষ্টত আগতে এপ্লাই কৰিছে নেকি ক'ৰবাত আমি কৰি থাকোঁ ইয়াততো মানে কিন্তু ইমান দীঘলীয়া হোৱা নাই আমি 1 কিলোমিটাৰলৈকে গৈছোঁ হৰিজেণ্টেল ৱেল যিটো কয় তেনে গৈছোঁ কিন্তু ERD কাৰণে আমি এক্সপাৰ্ট আনিম
কনসালটেণ্টবিলাক থাকিব ছ' দেট দেৰ ইজ ন' ডেভিয়েশ্যন দেৰ ইজ ন' প্ৰব্লেম এট অল See, the topmost man of the Oil India, CMD, in a public television, apni assure korise that not a single grass will be touched inside the Dibru Soikhwa Wildlife Sanctuary. Am I correct? Yes. I assure you, I can tell you again and again, will not touch Dibru Soikhwa anything. Thank you very much. মই একে ইয়াৰ পিছলৈ যাব বিচাৰিম যে লাভ অভাৰঅল এই মুহূৰ্তত অল ইণ্ডিয়া 3.3 মিলিয়ন মেট্ৰিক টন পাৰ এন আপোনালোকে প্ৰডিউচ কৰে আৰ ইউ নট ভেৰি হেপী পজিশ্যন নে অলপ হেপী বুলি ক'ব 3.3 মিলিয়ন পাৰ টন অসমত আই ডোণ্ট থিংক খুব বেছি ইন কম্পেৰিজন টু যেতিয়া 290 মিলিয়ন টন মেট্ৰিক টন আপোনালোকে ইম্পৰ্ট কৰে আপোনালোকে নহয় ভাৰতে গতিকে তাৰ দ্বাৰা নৰ্থ ইষ্টত অসমৰ 3.4 will you be happy or do you think not very happy? Then definitely it is a question of happy not happy nahe ke ami jitu 3 million ton 3.2 3.3 koru that is very important particularly for northeast ya jiman refinery ase jiman bur industry ase most of them are depending on oil India's production তো আমাৰ মহত্বটো নৰ্থ ইষ্টৰ কাৰণে বহুত বেছি আৰু তেনেকুৱা ভাৰতবৰ্ষৰ কাৰণে আমাৰ আছে ইম্পৰ্টেঞ্চটো চাওক বোথ অইল ইণ্ডিয়া এণ্ড ONGC 6 মিলিয়ন টন মান ৰাফলি কাভাৰ কৰে আৰু গোটেইকেইটা যদি আপুনি ৰিফাইনাৰী চাই পাম ডিগবৈটো বা নুনমাটি বঙাইগাঁৱটো বাদেই দিছোঁ বহুত দিনৰ পৰা বাহিৰৰ পৰা আহি আছে ইটছ নট ইভেন এনাফ কিন্তু এতিয়া অভাৰঅল মানে যিটো প্ৰস্পেক্ট আছে মই অকণমান মেইন বাগজানৰ পৰা আহি পেলাই আপোনাক সুবিধা পাই কেনে সুধিব বিচাৰিছোঁ ফিউচাৰ কেনেকুৱা দেখিছে হোৱাট আৰ দ্য প্ৰস্পেক্ট কেনেকুৱা আছে কিমান টন এক্সপ্ল'ৰেটৰী অইল চলি আছে এণ্ড ইজ মোৰ গেছ দেন অইল প্ৰবেবলি এই মুহূৰ্তত শ্ৰী মিশ্ৰ এতিয়া যিকেইটা আমি ফিড পাইছোঁ গেছটো বেছি ওলাব আৰু অইলটো মানে লাহে লাহে ডিক্লাইনত যাব আমি যিমানখিনি OLP ব্লক ল'লোঁ 22 OLP ব্লক ল'লোঁ আমি লাষ্ট 2-3 ৰাউণ্ডত that is highest amongst any public sector আৰু আপুনি সেইটো জানি বহুত সুখী হ'ব কি আমাৰ কিছুমান ব্লকটো একদম আমাৰ যিটো এক্সিষ্টিং ব্লক আছে তাৰ ওচৰতে আছে সেইকাৰণে বহুত প্ৰলিফিক হ'বই হ'ব আৰু ক্ৰুড অইলৰ কি হয় এটা নৰ্মেল ডিক্লাইন থাকে আপুনি এইটো ভাল পাব শুনি কি আমি লাষ্ট ইমান বছৰৰ পৰা কমটি হ'ব দিয়া নাই 3 মিলিয়ন টনতকৈ ONGC যদি আপুনি চাই এটা টাইমত আমাতকৈ বেছি প্ৰডাকশ্যন আছিলে এতিয়া তেওঁলোকৰ 1 মিলিয়ন টনো থকা নাই তো সেইটো হিচাপে অইল ইণ্ডিয়া সদায় কেয়াৰ কৰে আৰু মেইনটেইন কৰি আছে আমি ফিউচাৰত ভাবিছোঁ গেছটো আমাৰ এতিয়া 7 আছে উইদিন 3-4 ইয়াৰ্ছ ইট উইল বি 12 MMSCM অইলটো মোৰ অৰ লেছ একে লেভেলত থাকিব গেছটো বেছি বাঢ়িব ONGC has unfortunately they have lost the Khonsa তেওঁলোকে খনচাতে বোধ কৰি 1.2 মিলিয়ন মান আছিলে সেইটোত পোৱাৰ আশা তেওঁলোকে নাই এনিৱে মোৰ সামৰিবলৈ হৈছে আপোনাৰ ওচৰলৈকে মই দুটা কুৱেশ্যন কৰি সামৰিব লাগিব এক মানুহক এটা ৰাফ আইডিয়া দিব পাৰিব নেকি কিমান দিন মানত এই বস্তুটো কণ্ট্ৰললৈ আহিব 1 নম্বৰ কুৱেশ্যন আৰু 2 নম্বৰ প্ৰস্পেক্টেড লছ কিমান হ'ব অইল ইণ্ডিয়া লিমিটেডৰ অভাৰ আল্টিমেটলি এই গোটেই কাৰবাৰটোত প্ৰথমটো আমি আশা কৰি আছোঁ যদি আমাৰ ফাৰ্ষ্ট এটেম্পটো ছাকচেছফুল হৈ যায় তো 3-4 দিনৰ ভিতৰত কণ্ট্ৰলত আহি যাব লাগে আৰু যদি তাতকৈ বেছি যায় দেন ইট মে বি এনাদাৰ 10-15 ডেজ কে ডিকমত আমাৰ 45 ডেজ মান লাগিছিলে কিন্তু আমি আশা কৰিছোঁ তাতকৈ আগতে সেইটো কমপ্লিট কৰিম আৰু দ্বিতীয়তে আপোনাৰ কোৱেশ্যনটো আপোনাৰ কি আছিলে দ্বিতীয়তে আপোনাৰ ওভাৰঅল এটা ৰাফ কেলকুলেশ্যনত লছ কিমান হ'ব হৈছেগৈ এই ৱেলটো আৰু টোটেল নাই লছটো আমি এতিয়ালৈকে সেই ফাইনেন্সিয়েল লছটো আমি যোৱা নাই কণ্ট্ৰল কৰিবলৈ আৰু কিমান লাগিব সেইবিলাক হিচাপ পিছত হ'ব হিচাপ নিকাচ আমাৰ চবতকৈ বেছি চিন্তা হৈছে অইল ইণ্ডিয়াৰ যিটো ইমেজ আছিলে সেইটো মানুহৰ মাজত সেইটো লছ আমি কেনেকৈ ৰিপেয়াৰ কৰোঁ দেট ইজ আৱাৰ ফাৰ্ষ্ট প্ৰায়ৰিটি মানুহৰ আকৌ কনফিডেন্সটো আমি লৈ আহিব যদি পাৰোঁ সেইটো আমি চিন্তা প্ৰথম কৰি আছোঁ ৱেলটো সোনকালে বন্ধ কৰোঁ তাৰপিছত মানুহ অকণমান আমাৰ সেইটোত আহিব আই এপ্ৰিচিয়েট আপোনাৰ আনচাৰ যে লাষ্ট আনচাৰটো মই খুবেই ভাল পাইছোঁ কাৰণ এই বিষয়ত অইল ইণ্ডিয়াৰ প্ৰতি মানুহৰ সদ্ভাৱ আছে আৰু এতিয়াও আছে তাৰ মুহূৰ্তত এই ঘটনা দুৰ্ভগীয়া
হৈছে আৰু আশা কৰিছোঁ সোনকালে শেষ হ'ব উড ইউ লাইক টু চে এনিথিং এট দ্য লাষ্ট বিফৰ আই চাইনিং ইউ অফ মই মানে এটাই এপিল কৰিম চবে যেনেকৈ অইল ইণ্ডিয়াক মৰম কৰে তেনেকৈ কণ্টিনিউ কৰি থাকক আমি সব মানুহক নিজৰ ফেমিলি হিচাপে লৈ যাওঁ অইল ইণ্ডিয়া পিপুল কোম্পানী থাকিবই থাকিব আৰু যিমান আমি পাৰিম সব সহায় কৰিম যিমান পাৰোঁ আমি ডেভেলপমেণ্টৰ কাৰণে ইয়াত কাম কৰি থাকিম খালি মানুহৰ সহযোগটো লাগি থাকিব আমাৰ ওচৰ পাজৰে যিমান মানুহ আছে ধন্যবাদ শ্ৰী সুশীল চন্দ্ৰ মিশ্ৰ চেয়াৰমেন কাম মেনেজিং ডিৰেক্টৰ অল ইণ্ডিয়া লিমিটেড তেখেতে আমাক ইমান সময় থাকে এইখিনি কথা কোৱাৰ কাৰণে মই ওৱান্স এগেইন ৰিকুৱেষ্ট কৰিছোঁ দৰ্শকসকলৰ বিশেষকৈ সেই অঞ্চলত এতিয়া কামটো হ'বলৈ দিয়ক সোনকালে 1600 মানুহে যি পাব লগা যে সোনকালে পাওক এনেকুৱা বাতৰি আশা নকৰোঁ আজিৰ পৰা 2 মাহ বা 3 মাহৰ পিছত যে কাৰোবাৰ চক্ৰত কোনোবাই নাপালে কোনোবাই বেছিকৈ পালে তাক লৈ যুদ্ধ বাগৰ নহয় যাতে সাধাৰণতে এই ধৰণৰ চক্ৰ বহুত হয় হঠাতে বহুত ডাঙৰ এই স্থানীয় নেতা ওলায় স্থানীয় ক্লাব ওলায় সংঘ ওলায় বহুত কাহিনী হয়গৈ এইটো যাতে নহয়গৈ আশা কৰিছোঁ 1600 মানুহে অহা 10 দিনৰ ভিতৰত তেওঁলোকৰ কাৰণ চাওক কম্পেনচেশ্যন পাব ভালকেই পাব আৰু ভাল এমাউণ্ট পাব মই জানো এই কথাটো সাধাৰণতে পায় তাতেই পইচাটোৰ কাৰণে বহুত দাবীদাৰ ওলাই যায়গৈ লৈছোঁ বাণিজ্যিক বিৰতি ঘূৰি আহি পেলাই আন এটা যাম ইণ্ডাষ্ট্ৰিয়েল ডিজাষ্টাৰ NHPCত বিশাল নামনি সোৱণশিৰি হৈ তাত গাৰ্ড ৱাল ভাঙি গৈছে মই থাকিম মোৰ লগত থাকিব আবু মহম্মদ তেওঁ NHPC কনচালটেণ্ট আৰু লখিমপুৰৰ পৰা মোৰ সতীৰ্থ যদিও নৈপৰীয়া ৰাইজক তেওঁ ৰিপ্ৰেজেণ্ট কৰি থাকিব বুবুল হাজৰিকা লৈছোঁ এটা বাণিজ্যিক বিৰতি তাৰ পৰা ঘূৰি আহি পেলাই আলোচনা কৰিম